ভূত নাচুত ঘটনা যেটো ঘটনা মহানগৰবাসীয়ে ভাবিবই নোৱাৰে কাৰণ গুৱাহাটীত এম্বুলেন্সৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু তাৰ কাৰণ যে সেই পথটোৰে এম্বুলেন্স যাব নোৱাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এই ঘটনা যি অনিল নগৰ আছে অনিল নগৰ আমি সকলোৱে জানো গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী হয় তাৰ আটাইতকৈ ভুক্তভোগী হয় অনিল নগৰৰ বাসিন্দাসকল অনিল নগৰৰ নবীন নগৰ আৰু এই অনিল নগৰতে আজি ঘটিল যেটো নাভূত নাচুত ঘটনা যেটো সময়ত ৰাজ্য চৰকাৰে অনবৰতে মেলে মিটিঙে তেওঁলোকে উন্নয়নৰ ঢাক ঢোল বজাই আছে ক'ব বিচাৰিছে যে এডভান্টেজ আসামৰ কথা কৈ আছে 2.0 বিনিয়োগকাৰী আহিব কাৰণ এতিয়া সময় পৰিস্থিতি বেলেগ হৈছে চৌদিশে উন্নয়ন হৈ আছে চৌদিশে উন্নয়নৰ কাম হৈ আছে যত হোৱা নাই সেইবোৰ উন্নয়নৰ পথত কিন্তু এখন বিপৰীত ছবি গুৱাহাটী মহানগৰীত অনিল নগৰত আজি এগৰাকী মহিলাই প্ৰাণ দিব লগা হ'ল এগৰাকী মহিলাৰ প্ৰাণ গ'ল কাৰণ অনিল নগৰৰ যি অঞ্চল আছে যেটো ভঙাগড় বা উলুবাৰী একেবাৰে কাষত জিএছ ৰোডৰ কাষৰ অঞ্চল প্ৰায় 1 কিলোমিটাৰ নহয় অনিল নগৰলৈকে জিএছ ৰোডৰ পৰা যেটো গুৱাহাটী শিলং ৰোড বুলি কয় এই গুৱাহাটী শিলং ৰোডটোৰ পৰা 1 কিলোমিটাৰ নহয় সেই তাত এগৰাকী মহিলাই এখন গাৰ্ডৱাল ভাঙি থোৱাৰ বাবে প্ৰায় বিগত 6 মাহ ধৰি এই গাৰ্ডৱালখন ভাঙি আছে পথটো বন্ধ হৈ আছে পথটো বন্ধ হোৱাৰ বাবে এম্বুলেন্সখন তালৈ যাব নোৱাৰিলে এখন সাঙিত তুলি মহিলাগৰাকীক এম্বুলেন্সলৈ লৈ অনা হৈছিল আৰু মহিলাগৰাকীৰ এম্বুলেন্সলৈ অনা দেৰি হোৱাৰ বাবে মহিলাগৰাকীৰ মৃত্যু খাব দিব লগা হ'ল আৰু এই ঘটনা কোনো জকাই চুকৰ নহয় কোনো চৰ অঞ্চলৰ নহয় কোনো নদীৰ কাষত কোনো দলং নথকা অঞ্চলৰ নহয় ইয়াৰ পূৰ্বে আমি একাধিক বাতৰি আপোনালোকক দেখুৱাইছো য'ত উন্নয়ন হোৱা নাই নদী কাষৰীয়া অঞ্চল যুগ ধৰি তেওঁলোক বহুদিন তাত উন্নয়ন নাই তেনেকুৱা অঞ্চলৰ কথাটো বেলেগ কিন্তু এবাৰ গুৱাহাটী মহানগৰীৰ ঘটনা চকু কপালত তুলিছে সকলোৰে আৰু প্ৰাণ হেৰুৱাব লগা হৈছে মিনাৰ মিশ্ৰ নামৰ এগৰাকী মহিলাগৰাকী হাৰ্ট হৃদৰোগত আক্ৰান্ত হৈছিল মহিলাগৰাকী আজি দিনৰ ভাগত আৰু মহিলাগৰাকী যথেষ্ট অসুস্থ হৈ পৰে সেই অঞ্চলটোত লগে কিন্তু সেই যি গাৰ্ডৱালখন ভাঙি আছিল সেই অঞ্চলটোত মানুহ 25 ঘৰকৈ মানুহ তাত আবদ্ধ হৈ আছে তেওঁলোকৰ এই প্ৰায় 6 মাহ 7 মাহ ধৰি তেওঁলোক সেই অঞ্চলটোত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে তেওঁলোকে যিমান গাড়ী আছে তেওঁলোকৰ সকলো তেওঁলোকে বাহিৰত থৈ যাব লগা হয় ৰাস্তাৰ কাষত থৈ যাব লগা হয় তাৰ পিছতো কিন্তু কাণখাৰ নাই গুৱাহাটী পৌৰ নিগমৰ যি মেয়ৰ আছে আমি কৈছো তেওঁলোকে যেতিয়াই কৈছিল প্ৰথম সকলোৱে আৰম্ভতে কৈছিল এবাৰ পৌৰ নিগম বেলেগ হ'ব পূৰ্বৰ দৰে নহয় সকলোৱে কৈছিল যে এবাৰ খলনি হ'ব গুৱাহাটীৰ ৰূপ কিন্তু প্ৰকৃততে গুৱাহাটীখন কি হৈ আছে কাৰণ 6 মাহ ধৰি মিগেন খৰ্ণিয়ালৈ এটা ডাঙৰ প্ৰশ্ন আমাৰ জিএমচি মেয়ৰ আছে মিগেন খৰ্ণিয়াই নিজেই খুব সম্ভৱ হেতু ৱাৰ্ডৰ হয় তেওঁ সেই অঞ্চলটোলৈ আৰু অনিল নগৰ নবীন নগৰ অঞ্চলটোত পূৰ্বে বাৰিষাৰ পূৰ্বে সেই অঞ্চলটোত পানীৰ বাবে বা অন্য বিভিন্ন কাৰণৰ কাৰণে কিন্তু কাম চলি থাকে কিন্তু এই বাৰিষাৰ সময়ত পানীৰ বাবে এই গাৰ্ডৱালখন ভাঙি পৰিছিল 7 মাহ হ'ল কিন্তু সেই গাৰ্ডৱালখন নিৰ্মাণ আজিলৈকে নহল জিএমচি কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ কাম মাজে কৰি থাকে বিভিন্ন ধৰণৰ তেওঁলোকে নীতি নিৰ্দেশনা দি থাকে গুৱাহাটী সাফ কৰিব লাগে গুৱাহাটীত কিবা কৰিব লাগে কিন্তু তাৰ বিপৰীতে এটা অতি গুৰুত্বপূৰ্ণ স্থান যদি এতিয়াও বানপানী হয় সেই অঞ্চলটোৰ ৰাইজৰ কি অৱস্থা হ'ব গাৰ্ডৱালখন তাত নাই কিন্তু সিমানখিনি পিছতো জিএমচি কৰ্তৃপক্ষ কুম্ভকৰ্ণৰ নিৰ্দেশ আছে গুৱাহাটী পৌৰ নিগম কুম্ভকৰ্ণৰ নিৰ্দেশ আছে তেওঁলোকৰ বিষয়াসকল কুম্ভকৰ্ণৰ নিৰ্দেশ আছে চকু মুদা কুলিৰ ওপৰত তেওঁলোক আছে আৰু এই 25 ঘৰ মানুহে সেই গাৰ্ডৱালখনৰ কাষত থকা যি 25 ঘৰ মানুহে ভুক্তভোগী তেওঁলোকে দীৰ্ঘদিন ধৰি জিএমচিক এই কথা কৈ আছে গুৱাহাটী পৌৰ নিগমক কৈ থকা হৈছে যে গাৰ্ডৱালখন নিৰ্মাণ কৰি দিয়ক সেই অঞ্চলটোত আজি যি চিকিৎসাৰ বাবে যি তৎকালীন ব্যৱস্থা থাকিব লাগিছিল কাৰণ এম্বুলেন্সখন যদি আজি সেই পথটোৰে সেই অঞ্চলটোলৈ সোমাবলৈ পাৰিলেহেঁতেন তেন্তে নিশ্চয় আজি মহিলাগৰাকীৰ প্ৰাণ বাচে তেওঁৰ মৃত্যু নহয় মিনাৰ মিশ্ৰ যিগৰাকী মহিলাই এই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল কেৱল উন্নয়নৰ কথা যি কৈ থাকে এম্বুলেন্সখন গৈ সেই স্থান নাপালে তাৰ কাৰণটো হৈছে গাৰ্ডৱালখন ভাঙি থৈছে গাৰ্ডৱালখন ভাঙি থোৱাৰ বাবে সেই অঞ্চললৈ এম্বুলেন্স যাব নোৱাৰে যাৰ ফলত মহিলাগৰাকীয়ে তিলকৈ মৃত্যু খাবতি লগাব লগা হ'ল আৰু এই ঘটনা অন্য কোনো জকাই চুকৰ নহয় গুৱাহাটীৰ মাজমজিয়াৰ গুৱাহাটী একেবাৰে মাজৰ এনেকুৱা নহয় যে ক'ৰবাত পাহাৰৰ ওপৰত হৈছে গুৱাহাটীৰ বা বহুত দূৰত হৈছে সেনেকুৱা নহয় গুৱাহাটীৰ মাজমজিয়াৰ এই অঞ্চল জিএমচিলে অনিল নগৰৰ পৰা 1 কিলোমিটাৰ হ'ব খুব সম্ভৱ জিএমচিলে মহিলাগৰাকীক আনিব নোৱাৰিলে আৰু এই হৈছে উন্নয়নৰ নমুনা গুৱাহাটীত পথ বিধ্বস্ত এম্বুলেন্স বিকল যাৰ ফলত ৰোগীৰ মৃত্যু হৈছে আৰু সেই অঞ্চলটোত এটা প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰি থকা হৈছিল অট্টালিকাটো নিৰ্মাণ কৰি থকাৰ বাবেও ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে ৰাইজে খুব উজাৰিছে কৈছে যে কেনেকুৱা উন্নয়ন যি উন্নয়নত গুৱাহাটীৰ নিচিনা এটুকুৰা অঞ্চললৈ এম্বুলেন্স যাব নোৱাৰে তাৰ কাৰণটো হৈছে এখন গাৰ্ডৱাল 6 মাহ ধৰি ভাগি আছে এমাহ দুমাহ নহয় যদি হ'ব পাৰে
সময় লাগিব পাৰে এখন গাৰ্ডৱাল নিৰ্মাণৰ বাবে কিন্তু 6 মাহৰ পিছত গাৰ্ডৱালখন নিৰ্মাণৰ কামেই আৰম্ভ নহল যদি এতিয়া গাৰ্ডৱালখনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই তেন্তে বাৰিষালৈকে সেই গাৰ্ডৱালখন নিৰ্মাণ হ'বনে নহয় সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ অনিল নগৰবাসী এনেই জমৰ যাত্ৰাত ভুগি থাকিব লগা হয় তেওঁলোকে ইয়াৰ পূৰ্বে বাৰিষা গোটেই সময়খিনি এই অনিল নগৰবাসী বা নবীন নগৰবাসীয়ে যিটো জমৰ যাত্ৰা ভোগ কৰে সেইটো তেওঁলোকে পূৰ্বৰে পৰা তেওঁলোকৰ দুখ ঠেলি দিয়ে যে কৈছিল এখন পিটনি আছিল তেওঁলোকে তাত ঘৰ বনাব লাগিছিল বিভিন্ন ধৰণৰ কথা কিন্তু তাৰ পিছত এতিয়া গাৰ্ডৱালখন নিৰ্মাণ কিয় নহল জিএমচি ফালৰ পৰা সেই কথাটো কিন্তু ৰাইজে প্ৰশ্ন তুলিছে আৰু 25 ঘৰ মানুহে প্ৰশাসনক জনাই থকাৰ পিছত জিএমডিক জনোৱাৰ পিছত জিএমচিক জনোৱাৰ পিছত জিলা প্ৰশাসনক জনোৱাৰ পিছত কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈ ৰাইজৰ খুব এগৰাকী মহিলাৰ মৃত্যু হ'ল তাৰ পিছত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা প্ৰতিক্ৰিয়া অহা নাই সেই গাৰ্ডৱালখন কেতিয়া নিৰ্মাণ কৰিব কাৰণ এতিয়া একাংশই ক'ব বিচাৰিছে আৰু কিছু লোকৰ মৃত্যু হ'ব লাগিব নেকি তাত বা যদি তাত কিবা কাৰণত অগ্নিকাণ্ড হৈ যায় সেই অঞ্চলটোত তেতিয়া অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই অঞ্চলটোলৈ কেনেকৈ যাব আজি এখন যদি এম্বুলেন্স হৈ তালৈ যাব নোৱাৰিলে সাঙিত তুলি কি মহিলাক লৈ আনিব লগা হৈছে এম্বুলেন্সলৈ আৰু অনাৰ পিছত তেখেতক অতি সংকটজনক অৱস্থা হৈছিল হৃদৰোগত আক্ৰান্ত হৈছিল আৰু এই মিনাৰ মিশ্ৰ নামৰ মহিলাগৰাকীয়ে হস্পিটেল গৈ নাপালে তেখেতৰ মৃত্যু হ'ল যি মৃত্যু হৈছে তাৰ কাৰণ এতিয়া যদি চাবলৈ যাওঁ সেই গাৰ্ডৱালখন নিৰ্মাণ নকৰিলে জিএমচিয়ে গতিকে জিএমচিৰ গাত দুখ আছে কিন্তু জিএমচিয়ে এতিয়া এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যুত্তৰ দিয়া নাই স্থানীয় লোকৰ ভাষ্য আহিছে অনিল নগৰত যি 25 ঘৰ মানুহে জিয়াটো ভুগি আছে আৰু তেওঁলোকৰ দুখ দুৰ্দশা দেখিও যি কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে জিএমচি এই জিএমচিৰ যি মেয়ৰ আছে মিগেন খৰ্ণিয়া তেখেতলৈ এই মন্তব্য কৰিছে তেখেতে শুনক আৰু অতি শীঘ্ৰে এই অনিল নগৰৰ কাষত থকা এখন অতি গুৰুত্বপূৰ্ণ গাৰ্ডৱালখন নিৰ্মাণৰ যাতে ব্যৱস্থা কৰে আমি স্থানীয় লোকৰ ভাষ্য শুনাব বিচাৰিছোঁ চাওক সঁচাকৈ দুখজনক লজ্জাজনকো আমি গুৱাহাটী মহানগৰীৰ মাজমজিয়া সদায় চিঞৰি আছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়া হাৰ্ট অফ দ্য চিটি তাতে এই ঘটনা আমি সহ্য কৰি আছোঁ চলি আছোঁ সহযোগ কৰি আছোঁ ডেভেলপমেণ্ট হৈছে আমি তাত সদায় সহযোগ কৰিছোঁ কৰি যাম কিন্তু ডেভেলপমেণ্টৰ লগত ইমান হাৰাশাস্তি এনেকুৱা যেন ইয়াত ৰজা নাই এনেকুৱা যে ইয়াত আমাৰ ইয়াত কোনো প্ৰশাসন নাই হয় প্ৰচাৰ মাধ্যমকো আমি নমস্কাৰ কৰিছোঁ যিখিনি কৰিছে কিন্তু অনিচ্ছা স্বত্তেও আপোনালোকে আমাক এই বস্তুখিনি সহায় কৰিছে যা নহওক দুখজনক তেওঁ যদি আমি 2.5 ঘণ্টা 3 ঘণ্টা আগতে আৰু নিব পাৰিলোহেঁতেন তেওঁ হয়তো বাচিলে হয় নতুবা আগদিনমান হয়তো কমাত পৰিলেও থাকিলেহেঁতেন কিন্তু কোনো উবেৰ নাহে ওচৰ পাজৰ অটো নাহে একো নাহে কালিতো ইয়াৰ পৰিৱেশ এখন গাড়ী পৰহি দিনাত এখন গাড়ী থ'বলৈও জেগা নাই যে কোনোবা আহিব আমাৰ এই ঠাইত এতিয়া উবেৰ বুক কৰিলেও ভয় কৰে যে তালৈ আমি নাযাওঁ আপোনালোকক আমি 200 মিটাৰ আগত নমাই থৈ আহিম 50 বছৰ আগৰ কোনোবা জকাই চুকৰ গাঁৱৰ নিচিনা পৰিস্থিতি বানেগৰকা কোনোবা অঞ্চলৰ নিচিনা পৰিস্থিতি লাজ লাগে এতিয়া লাজ ভাঙি পেলাই আমি ওলাইছোঁ যে হয় আমি আমাক যদি ৰক্ষা কৰিব নোৱাৰোঁ আমি যদি ইয়াৰ সুৰক্ষা আমি ইয়াত প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ সেইকাৰণে বাইকটো দিবলগীয়া হৈছে এনে আমি সাধাৰণতে বাইক চাইটত এইবোৰ আমি নোলাওঁ যথেষ্ট কষ্টজনক অতি আমাক মানুহ বুলি ভবা নাই এই অঞ্চলৰ দুৰ্বিহ জীৱন হৈছে পানীৰ পাইপ নাই সদায় ভাঙে মাজতে 10 দিন পানী অহা নাছিলে নলা যিটো এটা আছিলে এইফালে আউটলেটিঙৰ এটা ব্যৱস্থা আছিলে তেতিয়া সেই ব্যৱস্থাও ভাঙি টচ কৰিছে চূৰ্ণ বিচূৰ্ণ কৰিছে চাওক সঁচাকৈ দুখজনক স্থানীয় লোকৰ ভাষ্য শুনিলে তেওঁলোকে কৈছে যে প্ৰশাসনে আমাক মানুহ বুলি ভবা নাই নিশ্চয় খুব আছে কাৰণ জিএমচিয়ে সকলো দেখিও একো কৰা নাছিল আৰু গুৱাহাটী মহানগৰীৰ এইটো প্ৰথম সমস্যা নহয় ইয়াৰ পূৰ্বে দেখিছোঁ আমি ক'ৰবাত জাইকাৰ পাইপ ফুটে মানুহৰ মৃত্যু হয় উজান বজাৰ আমি দৃশ্য দেখিছিলোঁ কিছুদিন পূৰ্বে তাত মানুহৰ কেনেকুৱা অৱস্থা হৈছিল সকলো প্ৰশাসনৰ ভুল সকলো জিএমচিৰ ভুল কিন্তু জিয়াটো ভুগিব লগা হয় সাধাৰণ ৰাইজে আৰু এদিন বা দুদিনৰ তেওঁলোকৰ ওচৰলৈ যি এতিয়া সেই জাইকাৰ পাইপ ফুটি যিসকল লোকৰ ঘৰ ভাঙিছিল সেইসকলে আজিলৈকে কিন্তু উচিত ক্ষতিপূৰণ নাপালে তেওঁলোকে এতিয়াও অতি কষ্টৰে নিজৰ জীৱন যাপন কৰি থাকিব লগা হৈছে দুৰ্বিষহ দিন পাৰ কৰিব লগা হৈছে প্ৰশাসন নিমাত 2 দিনত সকলো পাহৰি যায় গতিকেলৈ তেওঁলোকে এই যিজন স্থানীয় লোকৰ বাইট আমি শুনালোঁ ভাষ্য আপোনালোকক শুনালোঁ তেওঁ কৈছে যে আমাক মানুহ বুলি গণ্য নকৰে আমাৰ কথা আপোনালোকে শুনাওক গতিকেলৈ আমি জিএমচিক দেখুৱাইছোঁ যে অনিল নগৰত এগৰাকী মহিলাৰ মৃত্যু হৈছে আপোনালোকে এখন গাৰ্ডৱাল নিৰ্মাণ নকৰাৰ বাবে এখন এম্বুলেন্স তালৈ যাব নোৱাৰিলে আৰু তেওঁলোকৰ খুব এঘণ্টাৰ আগতে যদি সেই মহিলাগৰাকী চিকিৎসালয় পালেহেঁতেন নিশ্চয় এই সময়ত সেই মানুহগৰাকী জীয়াই থাকিলেহেঁতেন গতিকেলৈ জিএমচি কৰ্তৃপক্ষক কৈছোঁ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষক আপোনালোকৰ দায়িত্ব আপোনালোকে পালন কৰক আপোনালোকৰ যি গাৰ্ডৱাল নিৰ্মাণৰ কাম আছে কাৰণ অনিল নগৰ আৰু নবীন নগৰ লোকসকলে এনেও ইয়াৰ পূৰ্বৰে পৰা তেওঁলোকে জীয়াটো ভুগি থাকিব লগা হয় গোটেই বাৰিষা কালতো তেওঁলোকে পানীৰ তলত থাকিব লগা হয় কিন্তু এতিয়া গাৰ্ডৱাল ভাঙি থকাৰ বাবে আৰু 6 মাহ গাৰ্ডৱালখন কি কাৰণত নিৰ্মাণ নহ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন এখন গাৰ্ডৱাল নিৰ্মাণ কৰিবৰ বাবে গুৱাহাটীৰ মাজমজিয়াত
গুৱাহাটী পৌৰ নিগমক 6 মাহ সময় কিয় লাগে সেইটো এটা ডাঙৰ প্ৰশ্ন কি কাৰণে কৰা নাছিল মিনাৰ মিশ্ৰ নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছত সেই প্ৰশ্ন অনিল নগৰবাসী ৰাইজে আপোনালোকলৈ কৰিছে গুৱাহাটী পৌৰ নিগমলৈ গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব আছে আপোনালোকে এই প্ৰশ্ন উত্তৰ দিয়ক আৰু আপোনালোকৰ নিজৰ যি দায়িত্ব সেই গাৰ্ডৱালখন শীঘ্ৰে নিৰ্মাণ কৰক অন্যথা আৰু মিনাৰ মিশ্ৰৰ নিচিনা অন্য মানুহৰ তাত মৃত্যু হ'ব পাৰে তাত ইয়াতকৈ ডাঙৰ অঘটন ঘটিব পাৰে অগ্নিকাণ্ড ঘটিব পাৰে তাত ভয়ংকৰ কিন্তু তেতিয়া এম্বুলেন্স তালৈ যাব নোৱাৰিব তেতিয়া অধিক লোকৰ মৃত্যু হ'ব পাৰে গতিকে সময় থাকোতে আপোনালোকে হাতে কামে লাগক বাৰিষাৰ পূৰ্বে গাৰ্ডৱালখন নিৰ্মাণ কৰক ধন্যবাদ